নমস্কাৰ বাৰ্তালাপ অনুষ্ঠানটিলৈ সমূহ দৰ্শক শ্ৰোতাক আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমাৰ বাৰ্তালাপ অনুষ্ঠানত আমাৰ সৈতে এনে এগৰাকী ব্যক্তি আছে, যিগৰাকী ব্যক্তিৰ বিষয়ে আমি ইতিমধ্যে কিছু আভাস দিবলৈ আপোনালোকৰ আগত আমি প্ৰথমতে চেষ্টা কৰিছিলোঁ। তেখেত এগৰাকী সাহিত্যিক, কবি, তেখেত এগৰাকী বিশিষ্ট সমাজকৰ্মী, তেখেত এগৰাকী সাংস্কৃতিবান ব্যক্তি আৰু তেখেত চাবুৱাৰ শিক্ষাৰ জগতৰ লগত জড়িত, বিশেষকৈ চাবুৱাৰ ঔদ্যোগিক প্ৰতিষ্ঠানৰ তেখেত এগৰাকী তাৰে প্ৰতিষ্ঠাপক, সঞ্চালক, অধ্যক্ষ। তেখেত আমাৰ মাজত আছে, আপোনালোকৰ সৈতে চিনাকি কৰি দিছোঁ। এয়া আমাৰ মাজত আছে প্ৰশান্ত নেওগ। নমস্কাৰ। নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আপোনাৰ বিষয়ে বহু কথা জানিব পাৰিছোঁ আৰু আপোনাৰ যিখিনি কথা আমি ইতিমধ্যে গম পাইছোঁ, জানি খুব ভাল লাগিছে। হয়তো আমি আশা কৰিছোঁ দৰ্শকসকলে আজি প্ৰশান্ত নেওগৰ বিষয়ে বহু কথা জানিব পাৰিব আৰু তেখেত ব্যক্তিজন আচলতে বিভিন্ন ধৰণৰ ক্ষেত্ৰবিলাকৰ লগত জড়িত হৈ আজি এইটো পৰ্যায়ত আছে। তেখেত প্ৰথমতে আপোনাৰ জীৱন পৰিক্ৰমা, আপোনাৰ জন্ম ক'ত পৰিছে? মোৰ ইয়াৰ পৰা প্ৰায় 14 কিলোমিটাৰমান দূৰত জেৰাই গাঁও, আপোনাৰ নাম শুনিছে? হয়। জেৰাই গাঁৱৰ থেকেৰাগুৰি নামৰ এটা সৰু চুবুৰী এটাত মোৰ জন্ম। দেউতাৰ শিক্ষক আছিলে আৰু এতিয়া বৰ্তমান আছেই দেউতা, আৰু গোটেই পৰিয়াল মোৰ বাকীখিনি তাতে থাকে। মোৰ পৰিয়ালটোহে মই চাবুৱাত এই স্কুল, আমাৰ যিখন প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানখনৰ ক্ষেত্ৰত মই ইয়াত থাকি ল'বলগীয়া হ'ল আৰু তাৰপিছতে নিগাজিগৈত মই পৰিয়ালৰ থাকিবলৈ ল'লোঁ ইয়াত চাবুৱাত। হয়, আৰু আপোনাৰ শিক্ষাৰ ক্ষেত্ৰখন আপুনি ক'ত শিক্ষা গ্ৰহণ কৰিছিলে? মোৰ স্কুলীয়া শিক্ষা সেই তাতে বগডুং MV স্কুল বুলি কয়, যিখনত মোৰ দেউতাই কৰিছিলে। আৰু বৰ্তমান খুব দুখৰ বিষয় যে সেইখন স্কুল বৰ্তমান নাই, এমেলগেশ্যন হৈ গৈছে। দুখ লাগে, স্কুলখনেই হেৰাই গৈছে। মাজে মাজে কেতিয়াবা গৈ চাওঁগৈ স্কুলখনত যায়তো। আৰু তাৰপিছতে কাষতে থকা DDR কলেজত মই বাকী উচ্চ শিক্ষা লৈছিলোঁ। তাৰপিছতে মই কাৰিকৰী শিক্ষাৰ বাবে ঢাপলি মেলিছিলোঁ যোৰহাট, গুৱাহাটীলৈ। হয় হয়, আপুনি কলা সংস্কৃতিৰ লগতো বহুত মানে বিশেষভাৱে জড়িত আছিলে। আপুনি থিয়েটাৰৰ লগত আপুনি নাটক কৰে আৰু থিয়েটাৰো আপুনি কৰিছিলে, নিজে জন্ম দিছিলে থিয়েটাৰ। এই বিষয়ে অলপ জনাব নেকি? হয়, একচুৱেলি মানুহটোৱে মই অকণমান সাংস্কৃতিক মনৰ আছিলোঁ, অলপ কালচাৰেলৰ লগত ভাল পোৱা মানুহ এজন আছিলোঁ। আৰু বিশেষভাৱে মই তেনে অনুষ্ঠানবিলাকৰ পৰিৱেশ সৃষ্টি কৰাতে বিশেষ মানে প্ৰাধান্য দি আছিলোঁ আগৰ পৰা। আৰু সৰু অৱস্থাতে থাকোঁতেও ঠিক তেনেকৈ কাষতে থকা বিহু সন্মিলনৰ পৰা আৰম্ভ কৰি এইবিলাক সামাজিক অনুষ্ঠানবিলাকৰ লগত জড়িত আছিলোঁ। আৰু যেতিয়া চাবুৱা নিচিনা ঠাইলৈ আহিলোঁ, বহল এখন ক্ষেত্ৰ পালোঁ আৰু সেই ক্ষেত্ৰখনত আৰু অৱশ্যে মোৰ যি প্ৰতিষ্ঠানখন, এখন কাৰিকৰী প্ৰতিষ্ঠান আৰম্ভ কৰিছিলোঁ, তাৰ লগত একেবাৰে জুই পানী একেবাৰে নিমিলা। তথাপিতো মনটো থকাৰ কাৰণে আৰু মই এইবিলাক কামৰ কাৰণে কিছুমান ব্যক্তিক লগ পাই সান্নিধ্যত, মানে মোৰ দদাইদেউ আছিলে যতীন নেওগ, তেখেত খুব মানে সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আগৰণুৱা ব্যক্তি আছিলে, চাবুৱা সাহিত্য এই আছিল, তেখেতো অকণমান পৰশ আছে মোৰ। ঠিক তেনেকৈ মোৰ দদাইদেউ আৰু এজন আছিলে প্ৰভাত নেওগ বুলি, তেওঁ নিজেই অনুষ্ঠান খোলে আৰু সেইখিনিত মই সাহস পাইছিলোঁ। গতিকে মই সেইখিনিৰ মাজে মোৰ যি ভাল পোৱা বিষয়টোক মই আগুৱাই লৈ যাব বিচাৰিছিলোঁ। আৰু সেই সূত্ৰে মই ইয়াত চিহ্নযাত্ৰা সাংস্কৃতিক গোষ্ঠী বুলি এটা আমাৰ অপেচাদে আৰ্মেচাৰ গ্ৰুপ এটা খুলিছিলোঁ আৰু তাত আমি নাটক চাটক কৰাইছিলোঁ, কৰিছিলোঁ, ভাল লাগিছিলে। আৰু তাৰপিছতে খুব এটা দুৰ্যোগপূৰ্ণ মুহূৰ্তত প্ৰতিষ্ঠানখনৰ এটা মানে দুৰ্যোগ মুহূৰ্তত মই সেই চিহ্নযাত্ৰা থিয়েটাৰ এটা উইংছ ফালি লৈ ভ্ৰাম্যমাণ থিয়েটাৰ কৰি লৈ গৈছিলোঁ। গোটেই অসমত কৰিছিলে নেকি? হয়, প্ৰথম বছৰ আমি তিনিচুকীয়া, ডিব্ৰুগড়ৰ মাজতে সীমাবদ্ধ থাকিলোঁ। তৃতীয় বছৰ মানে আমি সেই তেজপুৰলৈকে পাইছোঁ, এইফালে ধেমাজি পাইছোঁ। হয়, ইয়াৰ উপৰিও আপুনি কেছেটৰ লগতো জড়িত আছে বুলি আমি গম পাইছিলোঁ। হয়, সেই বিষয়ে অলপ ক'ব নেকি? মানে আপুনি বহুতো শিল্পীক আপুনি গান গোৱাইছে। হয়, কথাটো হ'ল কেছেট মানে সেই সময়ত খুব আমাৰ ডিব্ৰুগড় তিনিচুকীয়াৰ মাজৰখিনিত কেছেট তেনেকৈ প্ৰডিউচ হোৱা নাছিলে। আৰু ইয়াতে এজন শিল্পী আছিলে নগেন গোৱালা বুলি, তেখেত মানে খুব আদৰৰ, সকলোৱে মৰমৰ শিল্পী আছিলে। আৰ্থিকভাৱে কিন্তু তেওঁ খুব মানে টনকিয়াল নাছিল মানুহজন, খুব মানে
অসুবিধাত থকা ব্যক্তি আছিলে তেওঁ সেই সৰু সুৰা কিছুমান মিউজিক স্কুলৰ লগত সম্বন্ধ থাকে এবাৰ মই সপ্তসুৰ কলাকেন্দ্ৰ বুলি এটা অনুষ্ঠান খুলিছিলোঁ বগডুঙত আমি থাকোঁতে হাইস্কুলত থাকোঁতে তেওঁক তেতিয়া সেই হাৰমনিয়ামখন তাবলাযোৰ মানে খুব কষ্ট কৰি আমি চাইকেলে অনা নিয়া কৰি তেওঁহঁতক সেই স্কুলখন জীয়াই ৰাখিবলৈ বহুতেই চেষ্টা কৰিলোঁ তাৰপিছতে মই ভাবিলোঁ নগেন দা আপুনি ইমান ভাল গায় কিবা এটা কৰিম সময়ত যেতিয়া মই অকণমান হেৰি হ'লোঁ হোৱাৰ পিছতে নগেন দাক ক'লোঁ যে কেছেট এখন কৰিম ব'লক আৰু নগেন দা খুব প্ৰিয় গীত কেইটামান আছিলে সোণপাহি কেছেট আপোনালোকে কেছেটটোৰ নামেই সোণপাহি আছিল আৰু তেখেতে সোণপাহি বুলি গীত এটা গাইছিলে সোণপাহিও সেই গীতটো গাইছিলোঁ আৰু ৰংগেশ হাজাৰ গীতটোতো বিখ্যাত গীত আপোনালোকে জানে প্ৰথম সেই ৰংগেশ হাজাৰে সেই গীতটো গাইছিলোঁ জ্যোতি চিত্ৰবনত ৰেকৰ্ডিং কৰিছিলোঁ এইবিলাক যে আপুনি কৰিছিলে আপুনি নাটকৰ লগত জড়িত আছিলে আপুনি মানুহক গীতো গোৱাইছিলে কেছেট প্ৰযোজনা কৰিছিলে এইবিলাক আপোনাক কি ভাবি মানে কেনেকুৱা এটা মনে আপোনাক এনেকুৱা ধৰণৰ কাম কৰিবলৈ আপোনাক উৎসাহিত কৰিছিলে হয় মই প্ৰথমতে কৈছোঁ অলপ সাংস্কৃতিক মন এটা আছিলে আৰু কিছুমান কথাত মানে মন থাকিলে মানে যিকোনো ব্যক্তিয়ে সেই বিষয়টোত মানে এটা সপোন দেখি থাকে আৰু যেতিয়ালৈকে কাৰ্যকৰী নহয় তেতিয়ালৈকে তেওঁ মানে শান্তিত নাথাকে মনটো মানে অশান্তি এটা ভুগি থকা হয় প্ৰসবেদনত ভুগি থকা নিচিনা হয় আৰু যেতিয়াই অকণমান চান্স পোৱা যায় বা অকণমান সুবিধা পোৱা যায় সেই সুৰুঙা ফালি কামখিনি কৰিব মন যায় আৰু তেতিয়া মই গুৱাহাটীত যেতিয়া আছিলোঁ যথেষ্টখিনি ব্যক্তিৰ লগত চিনাকি হৈছিলোঁ গুৱাহাটীত মানে সংগীতৰ লগত থকা আমাৰ জে পি দাক আমি লগ পাইছোঁ আৰু তেতিয়া ক'লোঁ যে এনেকৈ কেছেট এটা কৰোঁ কেনেকুৱা হ'ব আহক লৈ আনক আমি ইয়াত ৰেকৰ্ডিং কৰাম আৰু আমি চাই দিম ঠিক তেনেকুৱা ধৰণৰ মানুহখিনি ব্যক্তিখিনিক লগ পোৱাৰ বাবেই মোৰ সুবিধা হৈছিল আৰু সাংস্কৃতিক মনৰ মানুহৰ কাৰণে মানে তেনেকুৱাবিলাক মনৰ অট'মেটিকেলি মানে নিজৰ এটা হেৰিয়ত আহি যায় পুৰক মানে কথা বতৰা পতাত বা হেৰি কৰাত মানুহ চিনি পায় ইজনে ইজনক আৰু লং হং হয় আৰু তেতিয়া অকণমান সুবিধা হয় বন্ধু বান্ধৱৰ ফালৰ পৰা আপুনি সাহিত্য চৰ্চাৰ মাজত কেনেকৈ কৰিবলৈ সময় পালে আপুনি কলা সংস্কৃতি নাটক আপুনি থিয়েটাৰ কৰিছে আকৌ সাহিত্য চৰ্চাটো কেতিয়া ক'ত কৰি পিনে আপোনাৰ আচলতে প্ৰত্যেকটোৱে এটা মানে মানুহৰ জীৱনটো এটা নাটকীয় হয় মই সুদীৰ্ঘ এটা দৰ্শক চাবুৱাত সদায় ভ্ৰাম্যমাণ থিয়েটাৰ আনো অকলে আনো আনি থিয়েটাৰবিলাকৰ ভিতৰ বাহিৰ সকলোখিনি প্ৰায় জনা হৈছিলোঁগৈ এটা কথাত তাৰপিছত সেই থিয়েটাৰৰ প্ৰতি এতিয়া ৰাপ এটা আছিলে ৰাপ এটা থকাৰ কাৰণে এবাৰ আমি লগ হৈ মোৰ লগৰ যিখিনি কলিগছ আছে এতিয়া স্বৰ্গীয় প্ৰবৃত্ত বৰুৱা খুব নাটকৰ লগত সম্বন্ধ থকা কুশল বৰুৱা আছিলে ভাল তেওঁ মানে অভিনেতা আছিলে তেওঁ নাই এতিয়া আৰু লগৰ প্ৰবীণ কোঁৱৰ এতিয়া আছে মোৰ বন্ধু আছে ঠিক তেনেকুৱা কেইবাজনো ব্যক্তিক মই লগ পাইছিলোঁ মোৰ সান্নিধ্যত একেবাৰে কাষত পোৱা ব্যক্তি তেওঁলোকে সদায় কামুৰি থাকে মানে কৈ থাকে যে খুচি থাকে যে আমি আহক আমি কিবা এটা কৰোঁ তেতিয়া নাটক কৰিবলৈ মানে আৰম্ভ কৰিলোঁ নাটক কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে তেওঁলোকক মানে প্ৰথম অৱস্থাত মই ঠগি মেলি কৰাৰ নিচিনাই হৈছে যে মই স্ক্ৰিপ্ট লিখি আছোঁ এটা স্ক্ৰিপ্ট অকণমান এটা দৃশ্য দেখোঁ তেওঁলোকক কৰা এটা দৃশ্য কৰাই এখনৰ নাটকে হৈছিলেগৈ তেতিয়া যেনেকৈ এতিয়া আপোনালোকে জানে অস্তিত্ব নামৰ নাটকখন আৰু মানে তেওঁলোকে পিছত চিন্তা কৰিছে তেওঁলোকে লিখি গৈ আছোঁ কৰি আছোঁ যে মই তেনেকৈ কৰাই আছোঁ তহঁতক কৰাই এখন ভাল নাটক হ'ল তাৰপিছতে সাহস পালোঁ ৰাইজে আদৰি ল'লে মৰম কৰিলে যে ভাল হৈছে নাটকখন ভাল পাইছোঁ পূৰ্ণাংগ নাটক আটাইখনে তাৰপিছত আকৌ সেই প্ৰজন্ম নামৰ নাটকখন কৰিছোঁ তাৰপিছত বেয়া মানুহ বুলি নাটক এখন কৰিছোঁ তাৰপিছতে নগেন ধৰা বুলি নাটক এখন কৰিছোঁ আটাইখন নাটক ঠিক তেনেকুৱা ধৰণে আৰু মানে সময়ৰ দাবীত মানে ৰাইজৰ হেৰিয়ত এইখিনিত সোমাই যাবলগীয়া হ'ল আপুনি অভিনয় জগতৰ লগতো জড়িত আছে আৰু সৰু পৰ্দাটো আপুনি অভিনয় কৰিছে বুলি আমি গম পাইছোঁ সেয়া মানে অন্য এটা কাহিনী আচলতে মন থাকিলে কাহিনী বহুত আছে হয় এই ঘৰ সংসাৰ বুলি চিৰিয়েল এখন আছিলে ঘৰ সংসাৰ বুলি চিৰিয়েল এখন আছিলে সেই চিৰিয়েলখনত যিজন প্ৰডিউচাৰে প্ৰডিউচ কৰি গৈ আছিলে আমাৰ জায়গাও হৈছিলে এটা সময়ত তেওঁ নোৱাৰা হৈ গ'ল বোলে আৰু খুব ভাল লগা আমি কৈছোঁ কেলৈ এৰি দিব আপুনি কৰক নাটকখন এৰি নিদিব ইমানকেইটা এপিছ'ড কৰাৰ পিছতে আপোনাৰ লছ হ'ব কৰক তাৰপিছতে এই কেমেৰামেন দিবাকৰ বুলি ল'ৰা এটা আছে দিবাকৰ গগৈ মোৰ খুব লগতে একেলগতে থকা ব্যক্তি হৈছিলে তেওঁ আগতে আৰু তেওঁক ময়ে পঠিয়াই দিছিলোঁ হেৰিয়লৈ গুৱাহাটীলৈ এই ক্ষেত্ৰত আগবাঢ়ি যাওক বুলি তেওঁ বেলেগ লাইনৰ মানুহ আছিলে তেওঁক বেলেগ লাইনলৈ গৈ পঠিয়াই দিলোঁ যা বন্ধু মই আছোঁ চিন্তা কৰিব নালাগে এইখিনিত তাৰপিছত তেওঁ ক'লে যে এনেকুৱা অৱস্থাত আছে 2 নম্বৰ অৱস্থাত কি হ'ব এতিয়া পিছৰ এপিছ'ডখিনি কমপ্লিট কৰি দিলে এইখিনি হ'লহেঁতেন তেওঁৰ প্ৰফিট হ'লহেঁতেন তেওঁৰ কাৰণে মই কি হ'ল মোৰ মানে ইয়ালৈ মাতি আনি আকৌ গোটেই ইউনিটটো আনি সেই কৰিবলগীয়া হ'ল বাকী এপিছ'ডকেইটা আৰু মোকো সৰু এটা মানে অংশ দিছিল তাত তেনেকৈ আপুনি কৰিছে তাত হয়
আজি আপোনাৰ গ্ৰন্থ কেইবাখনো কৰিছে, নাটকো আপুনি লিখিছে। হয়। গ্ৰন্থকেইখন কি প্ৰকাশ কৰিছে আপুনি? আচলতে কবিতা ভাল পাওঁ আগৰ পৰা, আৰু কবিতা চৰ্চাও কৰোঁ। তো গতিকে প্ৰথম মই বিভিন্ন মেগাজিন আলোচনীত মোৰ কবিতা প্ৰকাশ হৈছে, অৱশ্যে পাইছে, আপোনালোকে পেপাৰ পত্ৰ ওলাইছে। আৰু যিবাতে কবিতাহে নামৰ এখন কবিতা পুথি মই প্ৰকাশ কৰিছিলোঁ, আৰু সেই কবিতা পুথিখনে যথেষ্ট মানুহক মানে আঁকোৱালি লৈছিলে, ভাল পাইছিলে। তাৰপিছতে লিখি যোৱা কবিতাবিলাক মোৰ যিসকল সতীৰ্থ, তেওঁলোকে এতিয়া ডিব্ৰুগড় জিলা কবি সন্মিলনৰ লগতো মোৰ সম্বন্ধ হ'ল, আৰু তেওঁলোকে ভাল পাই মোক আদৰি আনিছিলে। আৰু তেওঁলোকে খুব মানে হেৰি কৰে যে আপোনাৰ আৰু কবিতা উলিয়াওক, কিতাপ পুথি। আৰু এবাৰ সেই গ্ৰন্থমেলা হৈছিলে চাবুৱাতে, গ্ৰন্থমেলাতে প্ৰকাশ পোৱাকৈ এখন কিতাপ আকৌ উলিয়ালোঁ। সেইখন হ'ল পৰুৱাই পোৱা বাটৰ কবিতা, দুখন কবিতা হ'ল। তাৰপিছতে এই যে নাটকবিলাক কৰিছিলোঁ, সেই নাটকবিলাক কৰি হেৰাই গৈছিলে কিছুমান পাণ্ডুলিপি, মানে এনেকুৱা হৈ গ'ল বহু ঠাইলৈ নাটকবিলাক বাগৰি গৈ নিজে নিজে কিছুমান ডাইলগ বনাই লোৱা তেনেকুৱাও হ'ল মানে নাটকবোৰ। তাৰপিছতে বন্ধুসকলে ক'লে, যিকেইজন আছে, যে আপুনি এটা কাম কৰক, নহ'লে হেৰাই যাব এইবিলাক চব, আপুনি এই কিতাপকেইখন উলিয়াওক। একেলগতে 3খন কিতাপ মই প্ৰকাশ কৰিছোঁ। ইয়াৰ উপৰি আপুনি সামাজিক বিভিন্ন অনুষ্ঠানৰ লগত আপুনি জড়িত আছে। হয়, বা মানে আমি কৈছোঁ যে আপুনি এগৰাকী বিশিষ্ট সমাজকৰ্মী, বিভিন্ন সামাজিক অনুষ্ঠানত আপুনি দায়িত্ব পালন কৰি আছে। এই কোন সামাজিক অনুষ্ঠানত জড়িত আছে? কিছু কথাত বাধ্যত পৰা হয়, আৰু মানে এনেকুৱাও হয় যে চব লোকদৃষ্টিত আমাৰ নিজৰ বেয়াও লাগে যে একেকেইজন মানুহ এইবিলাক কৰি থকা, বেলেগ মানুহ নাই নেকি, তেনেকুৱা হয়। কিন্তু কাজত মানে কি হয়, মানে সেইকেইজন মানুহে থাকিবলগীয়া হয়। তেনেকুৱা কথাত হ'ল কি, কবিতা ভাল পোৱা মানে কবিতাৰ যিখিনি অনুষ্ঠান আছে, সেই অনুষ্ঠানখিনিৰ লগত ৰাইজে বিচাৰে। তাৰপিছত সাহিত্য সভাখনত একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা আমি যোৱা মানুহ আমাৰ, তাৰ গতিকে এটা সময়ত সভাপতি আসনতো অলংকৃত কৰিছোঁ। তাৰ গতিকে সেই সাহিত্য সভাৰ লগত আজি তাৰিখলৈকে আমাৰ সম্বন্ধ হৈ থাকিলে। আনখিনি সামাজিক যিয়ে অনুষ্ঠান নহওক লাগিলে ইয়াত, সেই সামাজিক অনুষ্ঠানখিনিত অকল মই বুলিয়ে নহয়, মোৰ মানে ধৰক যিসকলে এনেধৰণৰ মানে মানসিকতাৰ মানুহ আছে, সেইকেইজন মানুহে সদায় থাকিবলগীয়া হয়। আৰু আমি এতিয়া কিছু কাম পেলাই নিজৰ ব্যক্তিগত কিছুমান কাম এৰিও সেই সামাজিক অনুষ্ঠানৰ লগত এনেকুৱা ধৰণে ওতঃপ্ৰোতভাৱে সাঙুৰ খাই পৰিলোঁ যে এৰাব নোৱাৰা অৱস্থা এটা হৈ গ'ল। আচলতে সময় দিবলৈ অসুবিধা হয়, তথাপিতো মানে বহুতে কয় সেইটো কৈছত যে আপুনি কেনেকৈ সময় দিব পাৰে, সময় নিদিলেও নহয়, আৰু ৰাইজে বিচাৰি যেতিয়া যাবলগীয়া হয়, তেনেকুৱা কথা। মানে আপুনি মিলাই লয় গোটেই টাইম চিডিউলটো। হয় হয়, কষ্ট হয়। মানে মোৰ নিজৰ অনুষ্ঠানৰ নিজৰ কামখিনি, সাংসাৰিক ঘৰুৱা কাম আটাইখিনি সমাধা কৰিবৰ কাৰণে এটা জটিল সমস্যা এটা হয়। তথাপিতো তাৰ মাজত যি পাৰোঁ, যিমানখিনি পাৰোঁ ৰাইজৰ। আপোনাৰ এতিয়া আমি আপোনাৰ যিটো প্ৰফেশ্যন, আপুনি কাৰিকৰী উদ্যোগিক প্ৰতিষ্ঠান আপুনি চাবুৱাত গঢ়লৈ দিছিলে। এই চাবুৱাৰ যিটো প্ৰতিষ্ঠান আপুনি নৰ্থ ইষ্ট ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, হয়, উত্তৰ পূব উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান। এইটো কেতিয়া জন্ম হৈছিলে, কেতিয়া প্ৰতিষ্ঠা কৰিছিলে? আচলতে কি পটভূমিত আপুনি কৰিছিলে? হয়, আচলতে কি হয়, মোৰ আপোনাক অলপ আগতে কৈছোঁ যে জীৱনৰ কিছুমান এটা মূৰ লয় মানুহৰ, হঠাৎ মানে কিবা এটা কৰাৰ মানসিকতা যে জাগি থাকে মানুহৰ, আৰু তাতো কলা এটা সম্বন্ধ আছে। ওলাই গুচি গৈছিলোঁ সেই কাৰিকৰী শিক্ষা, সাধাৰণ শিক্ষাৰ পৰা আৰম্ভ কৰি, আৰু কিছু ক্ষেত্ৰত সেই সময়ত এটা আমাৰ দুৰ্লিলমান অৱস্থা হৈছিল। আমি পঢ়া অৱস্থাৰ পৰাই যিখন বিদ্যালয় পঢ়ি তাৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। চাবুৱা যি আঞ্চলিক ছাত্ৰ সন্থা আছিলে তাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। 80 চনত আমি হেৰুৱাইছোঁ বহুখিনি কথা, এটা শিক্ষাবৰ্ষ হেৰুৱাইছোঁ। আৰু তাৰপিছতে যেতিয়া মহাবিদ্যালয় আহিছোঁ, আমাৰ এছাম আছেগৈ হাবিত, আৰু আমি আছোঁ এনেকুৱা ধৰণে বহুখিনি কথাত মানসিকভাৱে মানে হেৰিটো নাইকিয়া হৈ গৈছিলে। এতিয়া কি কৰিম কি নাই, জীৱনত কিবা এটা কৰিব লাগিব, সেইবোৰ কথা চিন্তা কৰি ওলাই গৈছিলোঁ। তাৰপিছতে ওলাই অহাৰ পিছতে আকৌ চাকৰি পাইছোঁ বিভিন্ন হেৰিত, কিন্তু নকৰাত মানে কি হ'ল, মোৰ ঘৰতো মানে সেই ক্ষেত্ৰত খুব বেয়া পাইছিল তেতিয়া, যে কেলৈ চাকৰি বাকৰি নকৰ, নে মই নিজে স্কুলে খুলিম, অনুষ্ঠান এটা খুলিম। সেয়ে ভাবিলোঁ, ভবাৰ পিছত এতিয়া আপোনাৰ আমি গৌৰৱে ক'ব পাৰোঁ চাবুৱাবাসীয়ে, অসমত প্ৰাইভেটকৈ খোলা এনেকুৱাবিলাক কাৰিকৰী অনুষ্ঠানৰ এফিলিয়েশ্যন পোৱা প্ৰথমখন স্কুলে চাবুৱা নৰ্থ ইষ্টাৰ্ণ ইঞ্জিনিয়াৰিং ইনষ্টিটিউট। প্ৰথম মানে প্ৰাইভেটৰ পৰা মানে এফিলিয়েশ্যন পোৱা 89ত। এতিয়া আমাৰ এখন সন্থা আছে বেচৰকাৰী বিদ্যালয়বিলাকৰ, 89ত ইষ্টাব্লিছ হোৱা কোনো এখন বিদ্যালয় নাই। এইটোতো বহুত ডাঙৰ কথা। হয়, সেই কনচেপ্টটো মই প্ৰথম অসমত আনিছিলোঁ। এইটোতো বহুত ডাঙৰ কথা। আপুনি মানে কাৰিকৰী যিটো মানে বিশেষকৈ ITI
ইয়াততো কেইবাটা ট্ৰেড আছে এইবিলাক হয় আৰু সেইবিলাক বহুত দৰকাৰ আচলতে আপোনাৰ ইয়াত কি ট্ৰেডৰ ট্ৰেড মানে যিকেইটা ট্ৰেড নহ'লে এটা উদ্যোগ নচলে বিদ্যুৎ লাগিবই ইলেক্ট্ৰিচিয়ান আছে ফিটাৰ আছে মটৰ মেকানিক পৃথিৱীত যিমান দিনলৈকে গাড়ী মটৰ থাকিব সিমানলৈকে মটৰ মেকানিকৰ ডিমাণ্ড আছে ৱেল্ডাৰ আছে ডিজেল মেকানিক আছে ঠিক তেনেকুৱাকেইটা দৰ্শকসকল তেখেতৰ পৰা আমি জানিব পাৰিছোঁ যে তেখেতৰ যিখন ইনষ্টিটিউট নৰ্থ ইষ্ট ইঞ্জিনিয়াৰিং ইনষ্টিটিউট তাত তেখেতৰ ইমান ধুনীয়াকৈ গঢ় তুলিছে আৰু অসমৰ ভিতৰত প্ৰাইভেটকৈ মানে এফিলিয়েশ্যন পোৱা চৰকাৰী এফিলিয়েশ্যন আটাইতকৈ পুৰণা আটাইতকৈ পুৰণা মানে প্ৰথম আহক আমি তেখেতৰ এই প্ৰতিষ্ঠানলৈ আমি এবাৰ যাওঁ আৰু চাওঁ তাৰ পৰিৱেশটো আমি সাধাৰণ সেয়াটো আছে বিদ্যালয় এখন সাধাৰণ শিক্ষা সেই বিদ্যালয়খনো এতিয়া 10টা বৰ্ষত আমি পাৰ কৰাইছোঁ বেষ্ট আৰু 10টা বেকে মানে জন্মৰ লগ্নৰ পৰা 100% ৰিজাল্ট দি আহিছে কি পাছ পাৰ কৰাইছে মেট্ৰিক এতিয়া 11-12 দৰ্শকসকল আহক তেনে আমি নৰ্থ ইষ্ট ইঞ্জিনিয়াৰিং ইনষ্টিটিউট তাত আমি এটা ভুমুকি মাৰোঁ আৰু চাওঁ বলক ভাৰতীয় সমাজত বিভিন্ন ভাষা ভাষী জাতি জনজাতি অজনজাতি বিৰাজমান বিভিন্ন সম্প্ৰদায়ৰ ভাৰতীয় সমাজত ভাৰত আৰু নেপালৰ মাজত সুসম্পৰ্ক অটুট থকা দেখা যায় অতি সুন্দৰ এটা পৰিৱেশ আমি দেখা পালোঁ আপোনাৰ যিখন উত্তৰ পূব ঔদ্যোগিক প্ৰতিষ্ঠান এইটো সঁচাকৈ ইমান পুৰণা আৰু এটা ইমান তাত ভাল পৰিৱেশ এটা তাত আমি দেখা পাইছোঁ ল'ৰা ছোৱালীসকলে ইমান ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়াকৈ তাত তেখেতসকলৰ যিবিলাক কাৰ্যক্ৰম তেওঁলোকে পাঠদান তেওঁলোকে কৰিছে খুব মন দি কৰা দেখা পালোঁ আৰু শিক্ষকসকলে খুব ধুনীয়াকৈ তাত শিক্ষাদান কৰি আছে এটা মানে ছাত্ৰ ছাত্ৰীসকলে এটা উদ্যমৰে তাত তেওঁলোকে শিক্ষা গ্ৰহণ কৰি থকা আমি দেখা পালোঁ আৰু আপুনিতো ক'লে আপোনাৰ আৰু স্কুল আপুনি প্ৰতিষ্ঠা কৰিছে দুখনকৈ তে এই আপোনাৰ ইয়াত কাৰিকৰী প্ৰতিষ্ঠানৰ পৰা ওলাই যোৱা ল'ৰা ছোৱালীবিলাকে ক'ত ক'ত আপোনাৰ এনেকৈ চাকৰি পাইছে
মানে উল্লেখযোগ্য হয় আপুনি এতিয়া শুনি আচৰিত পাব যে মই ৰূপালী জয়ন্তী পাৰ কৰি আছোঁ 25টা বছৰ বেচৰকাৰীভাৱে প্ৰতিষ্ঠানখন 25টা বছৰ পাৰ কৰালোঁ সেই 25টা বছৰত অসমৰ উপৰিও বিভিন্ন মানে ৰাজ্যৰ ওচৰতে থকা অৰুণাচল নাগালেণ্ডৰ পৰা যথেষ্ট ছাত্ৰ ছাত্ৰী আছিল এতিয়া অৰুণাচলৰ ছাত্ৰ ছাত্ৰীসকলে কাৰণে এটা মানে সুকীয়াকৈ আমাৰ হোষ্টেলেই আছিলে ইয়াত আৰু গাৰ্লছ হোষ্টেলেই আছিলে তেতিয়া আৰু সেইখিনি ছাত্ৰ ছাত্ৰীয়ে সেই সময়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত মানে বৰ্তমান মানে মকল হৈ আছে আৰু প্ৰাইভেট অনুষ্ঠান যিমানখিনি আপুনি এতিয়া সগৌৰৱে ক'ব পাৰিব যে আমাৰ ওচৰতে থকা টি টাইপ যিবিলাক টি বাগান আছে চাহ বাগান আছে চাহ বাগিচাবিলাকত প্ৰায় আমাৰ প্ৰতিষ্ঠানৰ পৰা ওলাই যোৱা ল'ৰা ফিটাৰ পাব ইলেক্ট্ৰিচিয়ান পাব মটৰ মেকানিক পাব প্ৰত্যেকখন বাগানতে মুঠৰ তেওঁলোক সংস্থাপিত হ'বলৈ সক্ষম হৈছে আৰু এটা সময়ত অসমৰ প্ৰায় 600খন বাগিচা আমি চাহ বনোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা কোচিং কৰিছিলোঁ এটা পাতিছিলোঁ আৰু সেইখিনি ক্ষেত্ৰত আমাক এবিটাই খুব সহায় কৰিছিলে আৰু সেই যথেষ্টখিনি হেল্প কৰিছিলে আমাক আৰু তাৰ কাৰণে মানে যথেষ্ট সংখ্যক ল'ৰা ছোৱালীয়ে তেজপুৰ এইফালে আপোনাৰ লখিমপুৰৰ পৰা আৰম্ভ কৰি গোটেই অঞ্চলত যিমানখিনি আছিলে আমাৰ ডিব্ৰুগড় তিনিচুকীয়াতো আছেই যথেষ্টখিনি ছাত্ৰ ছাত্ৰী ইয়াত পঢ়ি গৈছে শিক্ষা আৰু বৰ্তমানতো আমাৰ বিগত বছৰে প্ৰায় 6-7টামান ল'ৰা মানে অইল ইণ্ডিয়াত মকল হৈছে ONGCত আছে অইল ইণ্ডিয়াত আছে ৰেলৱেত আছে আমাৰ ছাত্ৰ ছাত্ৰী খুব ভাল আপোনাৰ এইখিনি কথাটো গম পালোঁ আপোনাৰ পৰিয়ালৰ বিষয়ে অকণ জানিলে ভাল লাগিব হয় মই 2005 চনত মই সাংসাৰিক হৈছোঁ আৰু সেই মোৰ পৰিবাৰ মৌচুমী চুতীয়া নেওকেটীয়া তাইৰ ওচৰৰ আমাৰ লাভল নামে ঠাইত তেওঁৰ ঘৰ আৰু এতিয়া বৰ্তমান তাই সেই মোৰ আমাৰ যিটো প্ৰাইমেৰী ছেকশ্যন সেই প্ৰাইমেৰী ছেকশ্যনটো চায় আৰু মোৰ দুজনী কন্যা সন্তান আৰু এটি সন্তান পুত্ৰ এজন কন্যা দুয়োগৰাকীয়ে মাষ্টাৰ্ছ কৰিছে এগৰাকীয়ে ইংৰাজীত কৰিছে আৰু তাই এতিয়া বৰ্তমান মোৰ যিখন কনিষ্ঠ মহাবিদ্যালয় আছে তাতে ইংৰাজী বিভাগৰ প্ৰবক্তা আৰু ইগৰাকীয়ে ফিল'চফিত মানে মাষ্টাৰ্ছ কৰিছে তাই অৱশ্যে বিয়া হৈছে নাতিনী এজনী আছে সৰু আৰু ল'ৰাটোৱে এবাৰ BTED কমপ্লিট কৰিছে হয় এটা খুব ভাল মানে আপোনাৰ পৰিয়ালৰ গোটেই ল'ৰা ছোৱালীখিনি যথেষ্ট ভালকৈ শিক্ষা তেওঁলোকে গ্ৰহণ কৰিছে আৰু আপুনি নিজেইচোন আপোনাৰ ইমানখিনি আছে তাতে আপুনি ছোৱালীজনীটো আপুনি ক'লেই মোৰ ইয়াতে কৰি আছে বুলি কথা আপোনাৰ লগত যথেষ্টখিনি কথা পাতিছোঁ এটা কথা এনেই সুধিব বিচাৰোঁ আপুনি জীৱনৰ বহু ৰং দেখিলে বহু ৰং হয় কাৰণ আপুনি অভিনয় কৰিছে আপুনি গানৰ লগত জড়িত আপুনি সমাজৰ লগত জড়িত আপুনি এই কাৰিকৰী শিক্ষাৰ লগত জড়িত বিভিন্ন ক্ষেত্ৰৰ লগত সাহিত্যৰ লগত জড়িত আৰু মই সামাজিক বিভিন্ন অনুষ্ঠানৰ লগত জড়িত মই গম পাওঁ বহুত অনুষ্ঠানৰ লগত আপুনি এনেকুৱা কিবা ঘটনা বা কিবা কথা আপোনাৰ জীৱনত সদায় দোলা দি থকা কিবা ঘটনা আছে নেকি মনত পৰি থাকে সাংঘাতিক কিবা এটা মানে স্মৃতি যুগমীয়া হয় থাকে মানে দুখৰো থাকে কিছুমান খুব সুখৰ মুহূৰ্তও থাকে দুখৰ মুহূৰ্তও থাকে মোৰ কাৰিকৰী প্ৰতিষ্ঠানখন সেইখনে একমাত্ৰ সম্বল হিচাপে মই লওঁ আৰু সেই অনুষ্ঠানটো সাংঘাতিকভাৱে মানে এটা দুৰ্যোগত পৰিছিল 2002 চনত 2002 চনতে হয় 2002 চনৰ সেই সময়খিনিত মানে একেবাৰে ধ্বংসস্তূপত পৰিণত হ'ল নিশা মাজনিশা 12মান বজাত স্কুলখন একেবাৰে জ্বলি গৈছিলে আৰু খুব এটা মানসিক সন্তাপ পাইছিলোঁ আৰু সেই সময়খিনিত মই এটা ডাঙৰ কাম কৰি আছিলোঁ হয়তো অসমত কোনো নকৰা কাম এটা কৰি আছিলোঁ মই এটা টেলি কুইজ বুলি অনুষ্ঠান এটা চলাই আছিলোঁ টেলি কুইজ বুলি এটা হেল্ল' 2003 আৰু তাৰ পৰা মানে ৰেকৰ্ডিং কৰি আৰু অসমৰ নালাগে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত থকা অসমীয়া মানুহখিনিৰ লগতো সংযোগ হৈছিলে মোৰ আমি 3টা ভাষাত মোৰ ঘৰটোৰ ওপৰতে তেতিয়া আধা বনাই থোৱা আছিলে ষ্টুডিঅ' কৰি লৈছিলোঁ মই ৰেকৰ্ডিং হয় তাত আৰু তাত মানে অসমীয়া ইংৰাজী আৰু হিন্দী 3টা ভাষাত বেলেগ বেলেগকৈ মানুহ ৰেকৰ্ডিং কৰাইছিলোঁ আৰু মানে তেতিয়া লেণ্ডলাইনহে আছিলে লেণ্ডলাইনৰ দ্বাৰা আমি কৰাইছিলোঁ ৰেকৰ্ডিং কৰাইছিলোঁ বিভিন্ন ঠাইৰ পৰা ফোন আহে ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ডত জাষ্ট সোমাইছিলোঁহে
তেতিয়াই যেতিয়া স্কুলখন ভস্মীভূত হৈ গ'ল সকলোখিনি শেষ হৈ গ'ল সেই সময়ত খুব দুখ লাগিলে সেই অনুষ্ঠানটো মানে আপুনি বাদ দিলে এইটো তেতিয়া বাদ দিবলৈ বাধ্য হ'লোঁ মই তেতিয়া একেবাৰে মানে জ্বলি ভস্মীভূত হৈ গ'ল সকলোখিনি খতমেই হৈ গ'ল গতিকে বহুত ডাঙৰ এটা অনুষ্ঠান চলাই আছিলোঁ সেই মুহূৰ্তত এতিয়া গম পালোঁ এইটো বহুত ডাঙৰ অনুষ্ঠান এটা চলাইছোঁ আৰু কোনেও নকৰা কাম এটা কৰি আছোঁ কোনো নকৰা কাম এটা কৰি আছোঁ টেলিকুইজ নাম দিছিলোঁ তেতিয়া প্ৰথম আপুনি বহুত কিবা আপুনি ভ্ৰাম্যমান থিয়েটাৰৰ লগত জড়িত হৈছে আপুনি সংগীতৰ লগত জড়িত হৈছে আপুনি কাৰিকৰী শিক্ষাৰ লগত জড়িত হৈছে সাহিত্যৰ লগত জড়িত হৈছে আপুনি কবি এগৰাকী আপুনি সাহিত্যও চৰ্চা কৰিছে কবিতা লিখিছে সমাজৰ বিভিন্ন ধৰণৰ কামবিলাক আপুনি কৰিছে আপুনি কিছুমান সময়ে বাধ্য কৰায় স্কুলখনো খুব মানে তেতিয়া মোক চিনি পোৱা মানুহ এটা নাছিলে চাবুৱাত তেনেকুৱাকৈ নাই ইচ্ছা আছে সাংঘাতিক প্ৰবল ইচ্ছা মনত কাৰিকৰী প্ৰতিষ্ঠান এখন খুলিম কোনেও ঘৰ নিদিয়ে আৰু সেই মানুহ এগৰাকীক খুব ৰিকুৱেষ্ট কৰি তেওঁ নিদিয়াত ক'লোঁ মই বাৰাণ্ডাতে কিবা এটা কৰোঁ দেই আপুনি বেয়া নাপাব সেই বাৰাণ্ডাটোতে প্ৰথম চাইনবোৰ্ড এখন লগাই মানে এই যে তেতিয়া টেবুলো নাই মোৰ এই যে কাঠৰ যে মিস্ত্ৰীয়ে যে বনাই ঘোঁৰা বুলি কয় সেইখনকে ধুনীয়াকৈ সজাই মেলি ছেক্ৰেটেৰিয়েট টেবুল বনাই তাতে ফৰ্ম বিক্ৰী কৰিছোঁ 2 টকা ফৰ্ম বিক্ৰী কৰি এতিয়া আৰম্ভ যেতিয়া কৰি দেখি মানুহজনেও ভাবিলে যে ইমান কষ্ট কৰিছে ল'ৰাটোৱে নিশ্চয় কিবা এটা কৰিব পাৰিব কৰিবলৈ এতিয়া ঘৰটো এৰি দিলে মোক 2টা ৰুম মাত্ৰ মই তাতে তেতিয়া মই চব আৰু মানে মই চকীদাৰো পিয়নো শিক্ষকো চব মই তাতে অনুষ্ঠানটো তাতে কৰিলোঁ মেলিলোঁ এতিয়া স্কুলখন 9টা ল'ৰা মাত্ৰ আৰম্ভ কৰিলোঁ সেই 9টা ল'ৰা এতিয়া তেওঁলোকে ক'লে যে ছাত্ৰ এতিয়া আমাৰ ক্লাছ আৰম্ভ হ'বলৈ হ'ব এইখিনি লাগে প্ৰেক্টিকেল বস্তু কি কৰিম তেতিয়া মই চিন্তা কৰি এটা কাম কৰিছিলোঁ এতিয়া মানে সেই তেতিয়াই মানে সাংস্কৃতিক কালচাৰেল ক্ষেত্ৰত মানে এটা ভাল এটা পদক্ষেপ লৈছিলোঁ অসমৰ যিমান কমেডিয়ান আছে শিল্পী সবকে মাতি এটা অনুষ্ঠান হাঁহি ভুইকুপ বুলি অনুষ্ঠান এটা খুলিছিলোঁ ইয়াত চাবুৱাত আৰু সেই অনুষ্ঠানটো কৰি যথেষ্টখিনি আৰ্থিকভাৱে মই সবল হৈছিলোঁ আৰু মানে মোৰ স্কুলখনৰ অভাৱখিনি পূৰণ কৰিব পাৰিছিলোঁ এটা খুব ভাল কথা আপুনি এইবিলাক মানে অলপ ব্যতিক্ৰমিক কামবিলাক কৰি থকা আমি আপোনাৰ কথাৰ পৰাই গম পাইছোঁ যে আপোনাৰ চিন্তাবিলাক অলপ বেলেগ ধৰণৰ আপুনি টেলিকুইজ কৰিছে এতিয়া আপুনি ক'লে কমেডিয়ান মাতি আনি আপোনাৰ ৰাণা তামুলী মেলকুডো চপা আৰম্ভ কৰি যিমান কিন্তু সেই সময়তে মই হেৰিকো মানে আমাৰ হোমনাথ তেতিয়া আছিলে প্ৰসেন তেওঁলোককো মাতি আনিছোঁ মই ইয়ালৈ মানুহে মানে এডভাৰটাইজিংটো অলপ বেলেগ ধৰণৰ আছিলে চাবুৱাত আসন্ন ভূঁইকোপ দিলোঁ তেতিয়া মানুহ চাই চাবুৱাত সঁচাকৈ ভূঁইকোপ হ'ব নেকি কিবা এটা হ'ব নেকি ৰঙা ডাঙৰ আখৰ তাৰপিছত তলতে লেখা আছিলে হাঁহি ভূঁইকোপ বুলি তাৰপিছত এডভাৰটাইজটোতে মানুহে মানে প্ৰথম তেনেকুৱা অলপ ব্যক্তিগমী ধৰণৰ এডভাৰটাইজ সেই সময়ত পাইছিলে তাৰমানে মানুহে আপোনাৰ প্ৰতিষ্ঠানটো মানে কাৰিকৰী প্ৰতিষ্ঠান আপোনাৰ প্ৰায় 35 বছৰ হ'ল 35 বছৰ প্ৰায় আজিৰ তাৰিখত আপুনি তেতিয়া আৰু এতিয়া আপুনি যেতিয়া ঘূৰি চায় হয় আপোনাৰ ইনষ্টিটিউটখন বা আপুনি ক'ত আছোঁ কেনেকুৱা ঘূৰি চালে কেনেকুৱা লাগে হয় কিছুমান মিঠা স্মৃতি আছে খুব মানে ভালো লাগে কিছু ক্ষেত্ৰত আৰু যে সিমানখিনি যে মই এতিয়া ভাবোঁ যে কেনেকৈ মই পাৰ হৈ আহিলোঁ কিছুমান হেঙাৰ বাধা সেইখিনিও কথা মই এতিয়া অনুভৱ কৰোঁ তেতিয়া হয়তো সেইটো বয়সত মই পাৰিছিলোঁ নোখোৱা নোবোৱাকৈ ঘূৰি ফুৰিব পাৰিছিলোঁ অদম্য হেঁপাহ আছিলে উদ্যম আছিলে আৰু কৰি গৈ আছিলোঁ পিছলৈ ঘূৰি চোৱা নাছিলোঁ অনুষ্ঠানটো একেবাৰে জ্বলি ভস্মীভূত হোৱাৰ পিছতো 1ৰ পৰা যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়াও মানে মই মানসিকভাৱে মানে ভাগি পোৱা নাছিলোঁ আৰু মোৰ প্ৰত্যেকটো কথাতে হয় কাৰিকৰী এটা বিদ্যালয় এখন আৰু কাৰিকৰী শিক্ষাটোৰ লগত আকৌ সাংস্কৃতিকটো নিমিলে এটা বস্তু তথাপিতো সেই মই সাংস্কৃতিক আলম লৈ কাৰিকৰ জীয়াই থাকিবলৈ চেষ্টা কৰাইছিলোঁ এই নাটক থিয়েটাৰ এইবিলাক লৈ এতিয়া আমি দেখিছোঁ যে আপোনাৰ যিখিনি কাম আপুনি কৰিছে সমাজে আপোনাক যথেষ্টখিনি সন্মানিত কৰা আমি দেখিবলৈ পাইছোঁ স্বীকৃতি পাইছে আপুনি বহুতখিনি আৰু হয়তো বহুত পাবলগীয়া আছে আৰু বহুতখিনি পাবলগীয়া আছে আমাৰ দৃষ্টিত কিন্তু পাইছে আপুনি কিছু মই বিচাৰা মানে ধৰক এনেকুৱা হয় মানে সেইবিলাক আমাৰ বিচাৰ মানসিকতাটো নাথাকে যি পাৰিছোঁ সন্মুখত কৰি যোৱা কথা মই নাভাবোঁ যে মই খুব কিবা এটা কৰিছোঁ কৰ্মই ধৰ্ম মই নাভাবোঁ যে মই কিবা এটা বঁটা বাহন পাবলগীয়া মই কিবা এটা ভাল কাম কৰিছোঁ কিন্তু মই ভাবোঁ যে ইয়াতকৈ আৰু বহুত ভাল কৰিবলগীয়া আছে হয় নাই সেইটো আমি দেখিছোঁ যে আপোনাক বিভিন্ন বঁটাৰে আপোনাক সন্মানিত কৰিছে কিন্তু আপোনাৰ আচলতে কৰ্মক্ষেত্ৰখন আপোনাৰ কৰ্মৰ যিটো আপোনাৰ অৱদান তাৰ ৰাইজে স্বীকৃতি দিছে আৰু আপোনাৰ আৰু ভৱিষ্যত পৰিকল্পনা হয় মই
মানুহে পৃথিৱীত নোৱাৰা কাম একো নাই আৰু চব কাম চব মানুহৰ বাবে সম্ভৱ চব কাম কৰিব পাৰে চব মানুহে কিন্তু চব কাম চব মানুহৰ বাবে সম্ভৱ নহয় মই শেষলৈকে এইটোৱে ভাবিম যে মই মোৰ যিকেইটা শিক্ষাৰ লগত জড়িত অনুষ্ঠান সেই অনুষ্ঠানকেইটাক মই ইয়াতকৈ কেনেকৈ আৰু অকণমান উন্নত কৰিব পাৰোঁ উন্নত খাবলৈ লৈ যাব পাৰোঁ আৰু ঈশ্বৰে কৰক যে এইখিনি সাংস্কৃতিক ক্ষেত্ৰত বা সাহিত্য ক্ষেত্ৰত যাতে মই জড়িত থাকিব পাৰোঁ এইখিনি মই কামনা কৰোঁ আপোনাৰ যি আশা আপুনি পৰিকল্পনা কৰিছে ই বাস্তৱায়িত হওক আমি তাকেই কামনা কৰিছোঁ আপোনাৰ কৰ্ম যিটো মানে আপোনাৰ যিটো উদ্দীপনা ই সদায় চিৰপ্ৰবাহিত হৈ থাকক আপুনি কৰ্মক্ষেত্ৰৰ যোগেদি আপোনাৰ আৰু সুনাম আৰু সুখ্যাতিৰ লগতে সমাজলৈ আৰু সেৱা আগবঢ়াই যাওক আমি তাকে কামনা কৰিছোঁ আৰু আপোনাৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰি আজিৰ আমাৰ এই বাৰ্তালাপ অনুষ্ঠানত বিদায় লৈছোঁ পুনৰ আপোনাক লগ পোৱাৰ কিন্তু আশা থাকিল ধন্যবাদ